গুৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত যি বনাঞ্চল, এই বনাঞ্চলৰ উচ্ছেদৰ আজি তৃতীয়টো দিন। পুৱা 9:30 বজাৰ লগে লগেই আজি গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ দয়ালপুৰত, 2 নং দয়ালপুৰ আৰু 3 নং দয়ালপুৰত। আজি পুৱা 9:30 বজাৰ লগে লগেই প্ৰশাসনৰ বুলডেজাৰে এই যি বেদখলকাৰীসকল আছিলে, বাসগৃহ আছিলে বেদখলকাৰীসকলৰ, এই বাসগৃহসমূহত বুলডেজাৰ চলিছে, ঘৰ উচ্ছেদ কৰিছে। লগতে ইয়াৰ যি দলনি পথাৰ, ৰেংমা সংৰক্ষিত বনাঞ্চলৰ দলনি 3 নং দলনি পথাৰ, খেৰবাৰী আৰু আনন্দপুৰতো উচ্ছেদ অভিযান প্ৰশাসনে চলাই। মই সামগ্ৰিক পৰিৱেশ মই দেখাবলৈ আমাৰ কেমেৰা সতীৰ্থক অনুৰোধ জনাইছোঁ। ইয়াৰ এই যি ৰেংমা সংৰক্ষিত বনাঞ্চল আছিলে, আজি 20 বছৰ পূৰ্বে এখন বনাঞ্চল আছিলে, কিন্তু ইয়াৰ পিছত এই জনাঞ্চললৈ পৰিণত হ'ল। ইয়াত যিসকল অনুপ্ৰৱেশকাৰী আৰু বেদখলকাৰী সন্দেহজনক লোকে ইয়াত আহি পেলাই বসতি স্থাপন কৰিলে, ঘৰ দুৱাৰ স্থাপন কৰিলে, তেওঁলোকে এই অবাধভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এই যি ফৰেষ্ট এৰিয়া, যি বনাঞ্চল আছিলে, এই বনাঞ্চলত আহি ঘৰ দুৱাৰ সাজি তেওঁলোকে বৃহৎ শ বিঘা তামোল বাৰী স্থাপন কৰি ইয়াত তেওঁলোকে বসতি স্থাপন কৰিছিলে। লগতে তেওঁলোকৰ ইয়াত বিভিন্ন অবৈধ ব্যৱসায় কৰাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈছিলে। ড্ৰাগছৰ লগতে বাৰ্মিজ চুপাৰী ইয়াত ব্যৱসায় চলাইছিলে যিসকল ইয়াত বেদখলকাৰী আছিলে। আমি ইয়াতে এজন স্থানীয় ব্যক্তিক আমি লগ পাইছোঁ, তেখেতৰ পৰা জানিব বিচাৰিম। হয় দাদা, কওকচোন, আজি গোলাঘাট জিলা প্ৰশাসনে তৃতীয় দিনাখন আজি উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে, বৰ্তমান চলি আছে উচ্ছেদ কাৰ্য দয়ালপুৰত, কি ক'ব? আমি ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰীৰ পদক্ষেপক। তো ইয়াত বহুতো সন্দেহযুক্ত ইয়াত মানে ভৰপূৰ হৈছে। আপোনাৰ 1973 চনত কিছুমান মিয়া লোক আহিছিলে, 10-15 মানুহ আহিছিলে, কিন্তু আমি দেখিছোঁ এতিয়া ইয়াত মানে আমাৰ যি খিলঞ্জীয়া লোককৈ বড়ো, আদিবাসী, গোৰ্খা জনগোষ্ঠীতকৈ ইয়াত যথেষ্ট মিয়া লোকৰে ভৰি পৰিছে। সেইকাৰণে আমি চিন্তা কৰিছোঁ যে আমাৰ যদি ইয়াত অবৈধ প্ৰব্ৰজন বেছি হয়, তেনেহ'লে আমাৰ খিলঞ্জীয়া লোকৰ মানে ভাবুকি হৈছে। ইয়াত মানে যিটো নেকি জনগাঁথনি যথেষ্ট সলনি হৈছে। সেইবাবে আমি মুখ্যমন্ত্ৰীৰ উচ্ছেদৰ পদক্ষেপ আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ আজিৰ পৰা 15-20 বছৰ পূৰ্বে ইয়াত কি আছিলে? ইয়াত বনাঞ্চল আছিলে, ইয়াত ইকৰাণী আছিলে, নদী আছিলে, ওচৰত নদীৰ কাষত আমি দেখিছিলোঁ যে আমাৰ ইয়াৰ স্থানীয় লোকসকলে ইয়াত বিভিন্ন গৰু ছাগলী চৰণীয়া পথাৰ আছিল, কিন্তু এতিয়া দেখিছোঁ আমি লাহেকৈ গোটেই মিয়াৰে ভৰি পৰিছে। আপুনি কলনী পথাৰ গ'লে আপুনি বাংলাদেশৰ লেখীয়া লাগিব, তেনেকৈ জনসংখ্যা বাঢ়িছে। আৰু ইয়াত 1951 চনত যেতিয়া পঞ্চায়ত গঠনৰ সময়ত ইয়াত অকল 100 কম ইয়াত মিয়া ভোটাৰ্ছ আছিলে, কিন্তু এতিয়া আমি দেখিছোঁ 6 নম্বৰ যিটো নেকি দয়ালপুৰ ৱাৰ্ডত 1600 ভোটাৰ্ছ হৈ গ'ল। কিন্তু আমাৰ বড়োসকল বা আদিবাসী বা গোৰ্খা সকলো ভোটৰ ব্যৱধান ইয়াত তেনেকুৱা সলনি হোৱা নাই, বহুত কম। সেইবাবে এই যিটো নেকি ইলেকশ্যন ড্ৰাইভটো আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াত ভৱিষ্যতে যাতে সন্দেহযুক্ত নাগৰিক ইয়াত সোমাব নোৱাৰে তাৰ বাবে চৰকাৰে পদক্ষেপ ল'ব লাগিব। এইসকল লোকক আজি 10-15 বছৰ আগতে যি প্ৰব্ৰজন হৈছিলে, ইয়ালৈ অনুপ্ৰৱেশকাৰী আহিছিলে, এই অনুপ্ৰৱেশকাৰীসকলক অনাৰ ক্ষেত্ৰত প্ৰকৃততে কাৰ হাত আছিলে? এই সংৰক্ষিত বনাঞ্চলত কেনেকৈ আহি পেলাই ইয়াত বহিবলৈ পালে? ইয়াত নিশ্চয় কিছুমান দুষ্ট চক্ৰ বা কিছুমান দালাল প্ৰবৃত্তিৰ আৰু কিছুমান ৰাজনৈতিক নেতাসকলৰো হাত আছিলে। আৰু যিসকল ইয়াত বন বিষয়া আছিলে তেখেতলোকৰ নিশ্চয় হাত থাকিব। এনেকৈ টকা পইচা লৈ তেওঁলোকে এইসকলক ইয়াত সুবিধা দিছে। এতিয়া আমি দেখিছোঁ স্থানীয় যুৱকসকলে যেতিয়া নেকি শিলৰ ব্যৱসায় কৰে, বিভিন্ন সমস্যাৰ সন্মুখীন হয়, কিন্তু তেখেতসকলে যিটো সন্দেহযুক্ত নাগৰিকসকলে যদি ব্যৱসায় কৰে, তেখেতসকলে টকা পইচা দি মেনেজ কৰি দিয়ে প্ৰশাসনে। সেইকাৰণে আমাৰ স্থানীয় যিসকল ব্যৱসায় বা যিসকল যুৱকসকলে ইয়াত ব্যৱসায় তেনেকুৱা মুনাফা কৰিব পৰা নাই। হয়, নিশ্চিতভাৱে ক'ব লাগিব, আমাৰ যিজন স্থানীয় ব্যক্তি তেখেতে উল্লেখ কৰিছে, ইয়াত তেখেতসকলে যিসকল বেদখলকাৰী আছিলে, ইয়াত বিভিন্ন ধৰণৰ খেতিৰ লগতে ইয়াত তেওঁলোকে বিশেষকৈ পাথৰ ব্যৱসায় কৰিছে। দৈয়াং নদীত যিহেতু পাথৰৰ কাৰণে বিখ্যাত, আৰু এই পাথৰ ব্যৱসায় কৰি তেখেতসকলে ইয়াৰ পৰা যথেষ্ট ধন ইয়াত তেওঁলোকে
যথেষ্ট ধন ইয়াৰ পৰা আহৰণ কৰিছিলে। তেওঁলোকে বিভিন্ন ঠাইত কুঁৱৰী স্থাপন কৰিছিলে আৰু আমাৰ ইয়াত আৰু এজন এই আমি দেখিবলৈ পাইছোঁ। আপোনালোকক দ্য নিউজ প্লাছৰ দৰ্শকক মই দেখাবলৈ অনুৰোধ জনাই আমাৰ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছোঁ কেনেধৰণে প্ৰশাসনৰ গোলাঘাট জিলা প্ৰশাসন লগতে নিৰপেক্ষ বাহিনী, বন বিভাগৰ গাড়ী, তেখেতসকলৰ বিষয়াসকল কেনেধৰণে ইয়াত আহি এই ৰেংমা সংৰক্ষিত বনাঞ্চলত তেওঁলোকে আহি পেলাই ইয়াত পৰিদৰ্শন কৰিছে। এই সমগ্ৰ দৃশ্য মই দেখাবলৈ মই কেমেৰা সতীৰ্থক অনুৰোধ জনাইছোঁ। আৰু আমাৰ ইয়াতে আৰু এজন সচেতন ব্যক্তি আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম। হয়, কওকচোন, আজি যিহেতু ৰেংমা সংৰক্ষিত বনাঞ্চলৰ আজি তৃতীয় দিনাৰ উচ্ছেদ অভিযান গোলাঘাট জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে, কি ক'ব এই সামগ্ৰিক পৰিৱেশ বা সামগ্ৰিক দৃশ্যটোৰ ওপৰত কি ক'ব এই ক্ষেত্ৰত? খুব সুন্দৰ হৈছে। আজি তিনিদিনীয়া কাৰ্যসূচী। 3 দিনত আজি আমি এটা বস্তু লক্ষ্য কৰিছোঁ, ঘৰবিলাক ঠিকেই ভাঙি আছে, কিন্তু আমি পৰিলক্ষিত দেখা নাই তামোল গছ যিবিলাক আছে, তামোল গছবিলাক কিন্তু কটা আমি পৰিলক্ষিত আজি দেখা নাই। গতিকে আমি চৰকাৰক অনুৰোধ জনাম যে তামোল গছবিলাক যাতে কাটি শেষ কৰে। কাৰণ আপোনালোকে এটা কথা জানিছিলে, এই বিবাদমান এলেকাটোত এই উৰিয়ামঘাটৰ এইটো এই জেগাডোখৰত একচুৱেলি মানে এই শিলৰ খননৰ পৰা ধৰি তামোলৰ যি চিণ্ডিকেট এটা ৰমৰমীয়া বেপাৰ হৈ পৰিছিলে। আৰু কেইদিনমান আগত আপোনালোকে দেখুৱাইছিলে যে শিলৰ দুটা কুঁৱাৰীৰ মাজত, দুটা ফৈদৰ মাজত গুলিয়াগুলি হৈছিলে। সেই সিদিনাখন হাৰু নামৰ এজন মানুহৰ ড্ৰাগছ পাইছিলে তেওঁৰ ঘৰত। গতিকে এওঁলোকে মানে গোটেই সৰ্বৰাশটো কৰি আছিলে, গোটেই মাটিডোখৰ জব্দ কৰি ৰাখিছিলে। কিন্তু মেইন সিহঁতৰ লক্ষ্য উদ্দেশ্য তামোল গছৰ পৰা, যিহেতু বাৰ্মাৰ পৰা চুপাৰী আহে, এই চুপাৰী ইয়াত আমাৰ অসমৰ যিটো চুপাৰী, ইয়াৰ যিটো চুপাৰী তাৰ লগত সংমিশ্ৰণ কৰাৰ পিছত তেওঁলোকে ইয়াৰ পৰা বহিৰাজ্যলৈ বিক্ৰী কৰে। গতিকে এই তামোল গছবিলাক যদি নাকাটে, কিন্তু তেওঁলোকে পুনৰ ইয়ালৈ যে আহিব সেইটো নিশ্চিত। আৰু আপোনালোকে জানে তেওঁলোকৰ লক্ষ্য উদ্দেশ্য যেনেকে ধৰণে আহে, আপোনালোকে সেইটো সকলোৱে জানে। গতিকে আমি অনুৰোধ জনাম চৰকাৰক যে তামোল গছবিলাক কাটি তাত গছ গছনি ৰোৱাৰ এটা চেষ্টা কৰে। হয়, এই সচেতন ব্যক্তিগৰাকীয়ে এটা কথা উল্লেখ কৰিছে, যিসমূহ বাসগৃহ এতিয়া বৰ্তমান ধ্বংস কৰি আছে বা উচ্ছেদ কাৰ্য চলাই আছে প্ৰশাসনে, ইয়াৰ সমান্তৰালভাৱে ইয়াত যিসমূহ বৃহৎ তামোল বাগান আছে, তামোলৰ বাৰী আছে, শ বিঘা, এজন ব্যক্তিৰ শ বিঘা তামোলৰ বাগান আছিলে, এই তামোলৰ বাগানসমূহো ইয়াত উচ্ছেদ কৰিব লাগে বুলি তেখেতে জনাইছে। আৰু এই তামোলৰ বাগানসমূহ যদি উচ্ছেদ নকৰে বা ইয়াৰ পৰা কাটি নেপেলায়, তেতিয়া ইয়াত আকৌ পুনৰ আহি পেলাই সেই যিসকল অবৈধ যি ব্যক্তি আছে ইয়াত আহি বেদখল কৰিছিলে, সেই বেদখলকাৰীসকলে আহি পেলাই পুনৰ ইয়াত বসতি স্থাপন কৰিব বুলি জানিবলৈ দিছে। আৰু পৰৱৰ্তী সময়ত আমি ইয়াৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ পৰা আমি দ্য নিউজ প্লাছৰ দৰ্শকক আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।